নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম, যিবোৰ প্ৰশ্নৰ উত্তৰ অসম চৰকাৰৰ যিকোনো নিযুক্তি পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো স্তৰে আমাক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে? উত্তৰ, অজন স্তৰে। অজন স্তৰে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে। 2 নম্বৰ প্ৰশ্ন, খ্বাজা মঈনুদ্দিন চিস্তিৰ দৰগাহ ক'ত অৱস্থিত? উত্তৰ, আজমেৰ। খ্বাজা মঈনুদ্দিন চিস্তিৰ দৰগাহ আজমেৰত অৱস্থিত। 3 নম্বৰ প্ৰশ্ন, কোনখন যুদ্ধৰ পিছত সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ, কলিং যুদ্ধৰ পিছত। কলিং যুদ্ধৰ পিছত সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? উত্তৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতীয় কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক। 5 নম্বৰ প্ৰশ্ন, সালাৰংজু সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ, হায়দৰাবাদত। হায়দৰাবাদত সালাৰংজু সংগ্ৰহালয় অৱস্থিত। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ, জ্যোতি বসু। জ্যোতি বসু ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী আছিল আৰু তেখেত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আছিল। 7 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? উত্তৰ, নীল নদী। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখন হ'ল নীল নদী। 8 নম্বৰ প্ৰশ্ন, কিমান উষ্ণতাত চেলছিয়াছ আৰু ফাৰেনহাইট সমান হয়? উত্তৰ, -40 ডিগ্ৰী। -40 ডিগ্ৰী উষ্ণতাত চেলছিয়াছ আৰু ফাৰেনহাইট সমান হয়। 9 নম্বৰ প্ৰশ্ন, ব্ৰজ কিহৰ পৰা তৈয়াৰ কৰা হয়? উত্তৰ, তাম আৰু টিনৰ পৰা। ব্ৰজ তাম আৰু টিনৰ পৰা তৈয়াৰ কৰা হয়। 10 নম্বৰ প্ৰশ্ন, দিলীপ ট্ৰফী কোনটো খেলৰ লগত জড়িত? উত্তৰ, ক্ৰিকেট খেলৰ লগত। দিলীপ ট্ৰফী ক্ৰিকেট খেলৰ লগত জড়িত ট্ৰফী। 11 নম্বৰ প্ৰশ্ন, LPGৰ সম্প্ৰসাৰিত ৰূপ কি? উত্তৰ, তৰলীকৃত পেট্ৰলিয়াম গেছ। LPGৰ সম্প্ৰসাৰিত ৰূপ হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ। 12 নম্বৰ প্ৰশ্ন, গীতা ৰহস্য গ্ৰন্থ কোনে লিখিছিল? উত্তৰ, বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকে গীতা ৰহস্য নামৰ গ্ৰন্থখন লিখিছিল। 13 নম্বৰ প্ৰশ্ন, ৰাজ্যসভাৰ সদস্যৰ বাবে কিমান বছৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰা হয়? উত্তৰ, প্ৰতি 2 বছৰ মূৰে মূৰে। প্ৰতি 2 বছৰ মূৰে মূৰে ৰাজ্যসভাৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। 14 নম্বৰ প্ৰশ্ন, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ, 4 বছৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 4 বছৰ। 15 নম্বৰ প্ৰশ্ন, কোন মাটিক ৰেগুৰ মাটি বুলি জনা যায়? উত্তৰ, কলা মাটি। কলা মাটিক ৰেগুৰ মাটি বুলি জনা যায়। 16 নম্বৰ প্ৰশ্ন, ৰঙা মাটিৰ ৰং ৰঙা কিয়? উত্তৰ, আইৰণ অক্সাইডৰ উপস্থিতিৰ বাবে। ৰঙা মাটিৰ ৰং আইৰণ অক্সাইডৰ বাবে ৰঙা হয়। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰ, 51%। ভাৰতৰ মুঠ মাটিকালিৰ 51% মাটি কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়। 18 নম্বৰ প্ৰশ্ন, সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰে? উত্তৰ, ৰাষ্ট্ৰপতিয়ে। সংসদৰ যুটীয়া অধিৱেশন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰে। 19 নম্বৰ প্ৰশ্ন, কোনটো খেলৰ পৰা LBW লেগ বিফোৰ উইকেট
শব্দটোৰ উৎপত্তি হৈছে? উত্তৰ ক্ৰিকেট খেলৰ পৰা। ক্ৰিকেট খেলৰ পৰা LBW লেগ বিফৰ উইকেট শব্দটোৰ উৎপত্তি হৈছে। 20 নম্বৰ প্ৰশ্ন, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বনাঞ্চল কাটি শস্য খেতি কৰা প্ৰথাক কি বুলি কোৱা হয়? উত্তৰ ঝুম খেতি। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বনাঞ্চল কাটি শস্য খেতি কৰা প্ৰথাক ঝুম খেতি বুলি কোৱা হয়। এইকেইটা আছিল আজিৰ প্ৰশ্নৰ উত্তৰ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত লাইক কৰি দিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। আৰু এই ভিডিঅ'ত যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।